বিদ্যালয়খনৰ নাম হৈছে নৱপ্ৰমা প্ৰাথমিক বিদ্যালয়। সেই বিদ্যালয়খন গোলাঘাট উত্তৰ শিক্ষা খণ্ডৰ গড়মৰা মণ্ডল কেন্দ্ৰৰ অন্তৰ্গত আৰু পৰীক্ষাটো হৈছিলে প্ৰজ্ঞান প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষা আছিলে। সেই বৃত্তি পৰীক্ষাৰ ক্ষেত্ৰত মোৰ নৱপ্ৰমা LP স্কুলৰ তৰফৰ পৰা 17 জন ষ্টুডেণ্টে অৱতীৰ্ণ হৈছিলে। সেই ক্ষেত্ৰত 11 জন ষ্টুডেণ্টে পাছ কৰিবলৈ সক্ষম হৈছে। সেই ক্ষেত্ৰত আমাৰ বিশেষকৈ 51 জন ছাত্ৰ ছাত্ৰী আছে আৰু 2 জন শিক্ষক আছে। যেহেতু আজিকালি শিক্ষাৰ ক্ষেত্ৰত প্ৰধান শিক্ষকেতো সিটোৰ পৰা সিটোলৈ বিভিন্ন ধৰণৰ কাম থাকে। তাৰ মাজতে আমি শিক্ষকসকলে বহুত কষ্ট ত্যাগ স্বীকাৰ কৰিব লগা হৈছে আৰু যেহেতু 5টা ক্লাছ আছে সেইকাৰণে আমাক 2 জনমান শিক্ষকৰ প্ৰয়োজন হয়। আৰু বিদ্যালয়খনত আন্তঃগাঁথনিৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমি SSA তৰফৰ পৰা বৰ্তমানলৈকে কোনো ধৰণৰ বিদ্যালয় গৃহ পোৱা নাই। ৰান্ধনি গৃহ আৰু ছাত্ৰ ছাত্ৰীৰ টয়লেট সেইটো পোৱা নাই আজিলৈকে। আৰু টয়লেটৰ ক্ষেত্ৰত আমাৰ কমন হৈ আছে আৰু সেই বিষয়টো আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনোৱাই আছে আৰু বিষয়টো সিহঁতেও কৈছে যে বিদ্যালয় গৃহ দিম বুলি কৈ থাকে আৰু আজিলৈকে বিদ্যালয় গৃহ আমাক দিয়া নাই আৰু স্কুলৰ ইউডাইজ পৰ্টেলত অন্তৰ্ভুক্ত কৰিবলৈ কয় আৰু সেই বিষয়ে আমি অন্তৰ্ভুক্ত কৰা হয়, কিন্তু আজিলৈকে বিদ্যালয় গৃহ এখনো পাবলৈ সক্ষম হোৱা নাই। এয়েহে আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাক বিদ্যালয় গৃহ প্ৰয়োজন। লগতে ছাত্ৰ ছাত্ৰীৰ কমন বইজ টয়লেট হৈ আছে, ছেপাৰেট বইজ টয়লেটৰ সুবিধা কৰি দিয়ে আৰু লগতে ৰান্ধনি গৃহৰ সুবিধা বেয়া হৈ আছে, যাতে ৰান্ধনি গৃহৰ ব্যৱস্থাও যেন কৰি দিয়ে তাকে অনুৰোধ জনাইছোঁ। আপোনালোকৰ চেনেলৰ যোগেদি অনুৰোধ জনাওঁ যে বিভাগীয় কৰ্তৃপক্ষৰ লগতে মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক যে আমাৰ 2 জন শিক্ষক আৰু ইয়াত যথেষ্ট প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকক ওলাই নিবৰ কাৰণে আমাক আৰু শিক্ষকৰ প্ৰয়োজন। কাৰণ প্ৰধানজন বিভিন্ন কামত লাগি থাকিবলগীয়া হোৱাৰ উপৰিও ময়ো মাজে মধ্যে বিভিন্ন ট্ৰেইনিঙত যাবলগীয়া হয়, তেতিয়া স্কুলৰ অৱস্থাটো বৰ শিক্ষাগত হাৰাম হয়। সেইকাৰণে সেই কথাবোৰৰ প্ৰতি লক্ষ্য ৰাখি আমাক যদি শিক্ষক দিয়ে আমি অদূৰ ভৱিষ্যতলৈ ৰাইজৰ সহযোগত স্কুলখন আগুৱাই নিবলৈ সক্ষম হ'ম বুলি। এই পৰীক্ষাটো শিক্ষক সন্মিলনীৰ অসমৰ প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষা। এই পৰীক্ষাত আমাৰ ল'ৰা ছোৱালী অৱতীৰ্ণ হৈছিল 17 জন, তাৰে 11 জন পাছ কৰিবলৈ সক্ষম হৈছিল। এইকেইজনৰ ওপৰতো 80% ওপৰত আৰু 75% ওপৰত ল'ৰা ছোৱালীয়ে পাবলৈ সক্ষম হৈছে। গুণোৎসৱত প্ৰত্যেক বছৰেই এই স্কুলে A+ পাবলৈ সক্ষম হৈছে। তাৰ কাৰণে অভিভাৱক আৰু গাঁৱৰ ৰাইজকো এই স্বাগতে মই গুণোৎসৱৰ বাবে অভিনন্দন জনাইছোঁ। আজিৰ ৰিজাল্টক লৈ মই নথৈ আনন্দিত। এই ক্ষেত্ৰত মই আমাৰ শিক্ষক 2 জনক শলাগৰ আগবঢ়াইছোঁ আৰু লগতে সকলো ছাত্ৰ ছাত্ৰীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। হয়, আমাৰ স্কুলখনৰ বিভিন্ন সমস্যাৰ জড়িত। যিহেতুকে আমাৰ এইটো বানেগড়কা অঞ্চল, আমাৰ স্কুলখনৰ ভিতৰত বানপানীৰ সময়ত 3 পৰা 4 ফুটৰ ভিতৰত পানী হয়। যিহেতুকে আমি বানপানীৰ সময়ত ডেস্কৰ ওপৰত গড্ৰেজ আলমাৰি এইখিনি থৈও আমি পানীৰ পৰা বচাব পৰা নাই। যিহেতুকে আমাৰ এনেকুৱা ক্ষেত্ৰত আমাৰ এটা মানে ভাল উন্নতমান এটা বিল্ডিঙৰ প্ৰয়োজন হয়। লেট্ৰিন বাথৰুমৰ অভাৱ, ৰান্ধনি গৃহ এনেকুৱা অৱস্থাত আছে, এটা ডাঙৰ বতাহ ধুমুহা মাৰিলে বা বৰষুণ দি থাকিলে তাৰ ৰান্ধনিয়ে ভাত বনাই থাকিবৰ কাৰণে ভয় কৰে, ভাগি খৰি পৰিব নেকি, তেনেকুৱা এটা পৰিৱেশ হৈ আছে ৰান্ধনি গৃহত। আৰু আমাৰ লেট্ৰিন বাথৰুমৰ কাৰণে মই বিশ্ব টয়লেট দিৱসৰ দিনাখনি আমাৰ দেৰগাঁও সমজিলাৰ উপায়ুক্তক আনি পেলাই ইয়াত টয়লেটখিনি পৰিদৰ্শনো কৰাইছিলোঁ, কিন্তু তথাপিতো চৰকাৰৰ কি দুৰ্বলতা নে কি হয় নাজানো, ইমানখিনি কৰাৰ পিছতো আমাৰ আজিলৈকে এটা ছেপাৰেট টয়লেট নাই। যিহেতুকে আমাৰ এজন ছাত্ৰ গ'লে ছাত্ৰীগৰাকী গ'লে ছাত্ৰজন বাহিৰ হৈ থাকিব লাগে, ছাত্ৰজন গ'লে ছাত্ৰীগৰাকী বাহিৰ হৈ থাকিব লাগে। এটা ইমানেই অভাৱত আমাৰ স্কুলখন পৰিচালনা হৈ আছে। তথাপিতো এনেকুৱা অভাৱ অভিযোগৰ মাজতে আমাৰ স্কুলখন যি আগবাঢ়ি গৈছে তাত মই নথৈ আনন্দিত। ইয়াৰ ক্ষেত্ৰত